কাইলৈ প্ৰকাশ পাব কংগ্ৰেছৰ দ্বিতীয় প্ৰাৰ্থী তালিকা। শান্ত পৰিৱেশৰ বাবেহে মিত্ৰতাৰ আলোচনাৰ বিৰতি। ৰাইজৰ দলৰে মিত্ৰতা হোৱাৰ ইংগিত গৌৰৱ গগৈৰ। শেষ নোহোৱা বুজিব নোৱাৰা এক পৰিৱেশে বিৰাজ কৰিছে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাৰ আলোচনাত। শেষ হৈও শেষ হোৱা নাই এই আলোচনা। দুয়োটা দল এতিয়া মিত্ৰতাৰ বাবে সাজু, বিচ্ছেদৰ বাবেও সাজু। কেন্দ্ৰীয় নিৰ্বাচন কমিটিৰ বৈঠকৰ অন্তত শুকুৰবাৰে নতুন দিল্লীত গৌৰৱ গগৈয়ে ঘোষণা কৰিলে, মিত্ৰতাৰ আলোচনাত বিৰতি সুদৃঢ় বান্ধোনৰ বাবেহে লোৱা হৈছে। বহল ভিত্তিত কথাবোৰ যাতে সকলো পক্ষই বুজি পায়, সেয়াহে এই বিৰতিৰ উদ্দেশ্য। লগতে তেওঁ ক'লে, আলোচনাক কেন্দ্ৰ কৰি যথেষ্ট টেনচনত পৰা অখিল গগৈক শান্ত সমাহিত হ'বৰ বাবেহে সময় দিয়া হৈছে। মিত্ৰতা কোনেও ভংগ কৰা নাই। বিৰতিয়ে লৈছো, ভাঙা নাই ন। মানে তেওঁৰ লগত ইমান কেতিয়াবা অলপ বিৰতি লোৱাটো ভাল। বহল দৃশ্যটো কি, আমি কিয় মিত্ৰতাটো বিচাৰোঁ। কেতিয়াবা আসন বুজাবুজিত ইমান আমাৰ আমি গৰম হোৱাটো স্বাভাৱিক। অলপ একখোজ পিছুৱাই গ'লে অলপ শান্ত শিষ্ট হৈ অলপ বহল দৃষ্টিৰে আমি কথা পাতিলে মই ভাবোঁ আলোচনাৰ কাৰণে ভাল। গৌৰৱ গগৈয়ে ঘোষণা কৰিলে, কংগ্ৰেছে দ্বিতীয়খন প্ৰাৰ্থী তালিকা শনিবাৰে বিয়লিৰ ভিতৰত ঘোষণা কৰিব। লগতে জনালে, কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া ৯৫% সমষ্টিৰ প্ৰাৰ্থী চূড়ান্ত হৈছে। প্ৰায় আমাৰ 95% চিট ওপৰত আমাৰ ইতিমধ্যে আমাৰ চৰ্চা শেষ হ'ল। আমাৰ ফালৰ পৰা যি পৰামৰ্শ কেন্দ্ৰৰ আমাৰ নিৰ্বাচনী সমিতি, মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া, বেণুগোপাল ডাঙৰীয়া আমাৰ পৰা যি পৰামৰ্শ ল'বলৈ বিচাৰিছিল, আমি গোটেইখিনি পৰামৰ্শ আমি দিলোঁ। লগতে আমাৰ বিভিন্ন এলায়েন্স সম্পৰ্কত আমাৰ কিমান কথাবোৰ আগবাঢ়ি গৈছে, সেইখিনিও কথা আমি তেওঁলোকক জনালোঁ। আৰু আমি আশা কৰোঁ যে তেওঁলোকে ৰাতি যদি আৰু আমাৰ পৰা পৰামৰ্শ বিচাৰে, আমাৰ পইণ্ট বিচাৰে ল'ব। আৰু কাইলৈ আমি আশা কৰিম যে আমাৰ দ্বিতীয় লিষ্টটো প্ৰকাশ। সাংবাদিকৰ আন এক প্ৰশ্নৰ উত্তৰত গৌৰৱে ক'লে, আজি নিশালৈ প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাৰ কোনো সম্ভাৱনা নাই। আজি নিশাটো আমাৰ পৰা যদি তেওঁলোকৰ কিছু চিটত আৰু অলপ জানিবলৈ বিচাৰে, তো সেইকাৰণে মই নাভাবোঁ যে আজি নিশা লিষ্ট প্ৰকাশ হ'ব। নিশ্চয় অহা কাইলৈ দিনৰ ভাগত প্ৰকাশ হ'ব। কংগ্ৰেছে ৯৫% প্ৰাৰ্থী চূড়ান্ত কৰি বাকী ৫% ৰাইজৰ দলৰ সৈতে আলোচনাৰ বাট মুকলিৰ বাবে ৰাখি থোৱা নেকি বুলি প্ৰশ্ন কৰাত গৌৰৱে ক'লে, এইখিনিত অলপ আমি ছাছপেন্স ৰাখিছোঁ, বিজেপিকো ছাছপেন্স দিব বিচাৰিছোঁ। অলপ ছাছপেন্সত থওঁ আৰু গোটেইখিনি কথা এতিয়া নকওঁ। অলপ বিজেপিকো আমি ছাছপেন্সত ৰাখিছোঁ। এইটো চব ছাছপেন্স হয়। ইফালে শেহতীয়া খবৰ মতে ৰাইজৰ দলে কংগ্ৰেছক চূড়ান্ত সিদ্ধান্ত ল'বলৈ আজি নিশাটোক চৰম সীমা দিছে। আজি নিশাটোৰ পিছত আৰু কোনো আলোচনা দলটোৱে কংগ্ৰেছৰ সৈতে নকৰে বুলি জনাই দিয়া হৈছে। জানিব পৰা মতে কংগ্ৰেছে আপত্তি কৰি থকা ৰাইজৰ দলৰ এজন প্ৰাৰ্থীক দলীয় টিকট দিয়া নহয় বুলি অখিল গগৈ দলে কংগ্ৰেছক জনাই দিছে। লগতে শেষ চৰ্ত দিছে, ধিং তেওঁলোকক লাগিব আৰু লগতে ৰঙা নদীৰ পৰিৱৰ্তে এখন ভাল আসন লাগিব। এই দুটা কথা কংগ্ৰেছে মানি ল'লেও নাথাকিব মিত্ৰতাত কোনো বাধা। ব্যুৰো ৰিপৰ্ট, আছাম টক্স।